আজি গুৱাহাটী মেডিকেল কলেজত মাতৃ আৰু শিশুৰ এখন নতুন চিকিৎসালয়ৰ ভৱন আমি উদ্বোধন কৰিলোঁ। 832 গৰাকী ৰোগী এই নতুন ভৱনত চিকিৎসা ল'ব পাৰিব আৰু সম্পূৰ্ণ আধুনিক সুবিধাৰে সকলো ফালৰ পৰা সৰ্বাংগ সুন্দৰ। মই আপোনালোকক অনুৰোধো জনাম যে কোনোবা এটা সময়ত আহি আপোনালোকে হস্পিটাল বিল্ডিংটো চাব পাৰে। খুব সম্ভৱ উত্তৰ পূৰ্ব বা পূৰ্ব ভাৰতৰ কোনো প্ৰাইভেট হস্পিটালতো ইমান ভাল সুবিধা নাই যি আমাৰ এই চিকিৎসালয়খনত কৰা হৈছে। দ্বিতীয়তে গুৱাহাটী মেডিকেল কলেজৰ পুৰণা বিল্ডিংটো আমি পৰ্যায়ক্ৰমে ভাঙি দিম আৰু তাত এখন 3000 বিছনাযুক্ত নতুন হস্পিটাল নিৰ্মাণ হ'ব। আজি প্ৰায় 2500 কোটি টকাৰে আমি নিৰ্মাণ কৰিব ওলোৱা গুৱাহাটী মেডিকেল কলেজৰ নতুন ভৱনৰ আমি ভূমি পূজন কৰিলোঁ। ইয়াৰ আধাৰশিলা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গুৱাহাটীৰ খানাপাৰা 2 বছৰ আগতে কৰি থৈ গৈছিল। ইয়াৰ উপৰিও গুৱাহাটীত আজি মেডিকেল কলেজত আমি আজি কেইবাটাও নতুন প্ৰডাক্ট দেখুৱাইছোঁ। এটা ৰবটিক সাৰ্জাৰী কৰা ইকুইপমেণ্ট, নতুন MRI মেচিন, এইবিলাক প্ৰটোটাইপ বুলি কয়। অসমত আমি এইবিলাক নিৰ্মাণ কৰাৰ প্ৰচেষ্টা কৰি আছোঁ। IIT গুৱাহাটী আৰু অসম চৰকাৰে লগ লাগি আহি বুলি এখন হস্পিটাল নিৰ্মাণ কৰিছে, যিখন হস্পিটালত ডক্টৰ আৰু পেচেণ্টৰ লগত ইঞ্জিনিয়াৰ সকলো থাকে। ইঞ্জিনিয়াৰ আৰু ডক্টৰসকলে লগ লাগি তাতে গৱেষণা কৰে যে কেনেকৈ মেচিনবিলাকক ইকুইপমেণ্টবিলাকক বিদেশৰ পৰা নানি মেড ইন আছাম বা মেড ইন ইণ্ডিয়া কৰিব পাৰি। এটা MRI মেচিন যদি আমি বিদেশৰ পৰা আনো ফিলিপছ বা চিমেন্সৰ পৰা, আজিৰ দিনত আমাক 16 কোটি টকা লাগে। আৰু আমি যিটো MRI মেচিনৰ প্ৰটোটাইপ আজি আপোনালোকক দেখুৱাইছোঁ, এইটো 1.5 কোটি টকা লাগে। ৰবটিক সাৰ্জাৰীৰ এটা ইকুইপমেণ্ট আনিলে আমাক 7 কোটি টকা লাগে। আজি আমি যিটো প্ৰটোটাইপ দেখুৱাইছোঁ, সি যদি আচলতে আমি তাক মাৰ্কেটলৈ আনিব পাৰোঁ, খুব বেছি 1 কোটি টকা লাগিব। সমান্তৰালভাৱে চিকিৎসা স্বাস্থ্যৰ সমান্তৰালভাৱে আমি ইনোভেশ্যন, নতুন ইকুইপমেণ্ট, নতুন মেডিচিন, নতুন প্ৰচেছ ইনোভেশ্যন কৰাৰ কামো কৰি আছোঁ। আপোনালোকে IIT গুৱাহাটী আৰু আমি যি তাত ষ্টল দিছোঁ, তাত তেখেতসকলে এটা বিশেষ প্ৰডাক্ট বনাইছে। সেই প্ৰডাক্টটো যদি ঘৰত আমি ৰাখোঁ, আমাৰ জলবায়ু, ঘৰৰ জলবায়ুটো লগে লগে পাৰফেক্ট হৈ যাব, পিয়'ৰ হৈ যাব। কাৰণ এই মেচিনটোৱে জলবায়ুৰ পৰা কাৰ্বন ডাই অক্সাইড শুহি লৈ অক্সিজেন এৰি দিয়ে। আৰু এনেকুৱা ধৰণৰ বহুত প্ৰডাক্ট অসম চৰকাৰ, IIT গুৱাহাটী আমি কৰি আছোঁ, য'ত জাৰ্মানৰ পৰা ষ্টুডেণ্ট আহিছে, বাহিৰৰ পৰা ষ্টুডেণ্ট আহিছে, অসমৰ ৰিচাৰ্চ স্কলাৰ আছে আৰু লগ লাগি নতুন নতুন কামবোৰ হৈ আছে। আজি অসমৰ ৰাইজক 2টা প্ৰটোটাইপ আমি আনুষ্ঠানিকভাৱে দেখুৱালোঁ। এটা MRI প্ৰটোটাইপ, এটা ৰবটিক সাৰ্জাৰী প্ৰটোটাইপ, আৰু বহুত কাম সমান্তৰালভাৱে চলি আছে। মই ভাবোঁ যে অসমত আগতে এইবিলাক কথা আমি কল্পনাও কৰিব পৰা নাছিলোঁ। এতিয়া আমি এখন নতুন অসমৰ বুনিয়াদ ৰচনা কৰাৰ দিশত আগবাঢ়িছোঁ। গুৱাহাটী মেডিকেল কলেজে যিমানবিলাক পেচেণ্টক সেৱাত ভাল কাম কৰি আছে, তাৰ লগত তেওঁলোকে নতুন মেডিচিন আৱিষ্কাৰ কৰিব পাৰে, নতুন ইকুইপমেণ্ট আৱিষ্কাৰ কৰিব পাৰে, নতুন প্ৰচেছ আৱিষ্কাৰ কৰিব পাৰে। এটা গৱেষণাৰো এটা উন্নত স্থান হওক। এই নতুন ভৱনবিলাকে তাৰ সুবিধা আমাৰ ডক্টৰসকলক দিব। ডক্টৰসকলে নিশ্চিতভাৱে এই সুবিধাবোৰ গ্ৰহণ কৰিব।